Hey guys, तो प्रथम आपनाक वेलकम करिसु जॉब एला डेस्क YouTube चैनेলত। तो আজি মই এটো ভিডিওত আলোচনা কৰিম ইন্ডিয়ান অয়েল কৰ্পোৰেচন লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ গুটেইখিনি ইনফৰমেশন মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এই ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া নোটিফিকেশন ডিটেইলছখিনি চাই লওক। যেটা আপনার রিকোয়ারমেন্ট আইছে ইন্ডিয়ান অয়েল কর্পোরেশন লিমিটেডৰ পৰা যত আপোনাৰ টোটাল পোষ্ট আছে 246 যত আপোনাৰ নন এক্সিকিউটিভৰ কাৰণে ৰিকোয়ারমেন্ট চলি আছে। এতিয়া চাওক পোষ্ট ডিটেইলছখিনি। যত আপোনাৰ প্ৰথম পোষ্ট আছে জুনিয়ৰ অপাৰেটৰ যেটা আপোনাৰ গ্ৰেড 1 লেভেলৰ যত আপোনাৰ টোটাল পোষ্ট আছে 236 যত আপোনাৰ স্যালাৰিটো পাব আপুনি 23000 ৰ পৰা 78000 লৈ কিনে। नेक्स्ट जो पोस्ट আছে আপনার জুনিয়র অ্যাটেন্ডেন্ট যেটা আপনার গ্রেড 1 লেভেলৰ যত আপনার পিডব্লিউডি ক্যান্ডিডেট সকলে কেবল এপ্লাই কৰিব পাৰিব যত আপোনাৰ টোটাল পোষ্ট আছে 23 আৰু তাতে স্যালাৰিটো পাব আপুনি 23000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপোনাৰ 78000 লৈ কিনে স্যালাৰি পাব। নেক্সট जो পোষ্ট আছে আপনার জুনিয়র বিজনেস অ্যাসিস্ট্যান্টৰ কাৰণে যেটা আপনার গ্রেড 3 লেভেলৰ হ'ব আৰু তাতে আপনার পিডব্লিউডি ক্যান্ডিডেট সকলে কেবল এপ্লাই কৰিব পাৰিব আৰু তাতে আপনার total post আছে 7 আৰু তাতে পে স্কেলটো আপুনি পাব 25000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপোনাৰ 1,05,000 লৈকে পাব। এটি সব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমতে চাওক জুনিয়ৰ অপাৰেটৰ যেটো পোষ্ট আছে গ্ৰেড 1 লেভেলৰ তাতে আপুনি যদি ক্লাস 10 মানে ক্লাস 10 যদি আপুনি মেট্ৰিক পাস কৰিছে লগতে আপুনি 2 ইয়াৰ্স আইটিআই কোর্স কৰিছে তেতিয়াহলে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে এজ লিমিট বিচাৰিছে মিনিমাম এজ 18 এণ্ড maximum is 26 years লগে আপনি এই পোস্টত এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ অ্যাটেন্ডেন্সৰ কাৰণে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে আপনি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰা হ'ব লাগিব মিনিমাম 40% মাৰ্ক হলো হৈ যাব যত আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 18 আৰু maximum 26 years লগে আপনি পোষ্ট কে এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে আপোনাৰ জুনিয়ৰ বিজনেস অ্যাসিস্ট্যান্টৰ কাৰণে তাতে আপোনাৰ গ্ৰেজুৱেচন কমপ্লিট কৰিব হ'ব লাগিব লগতে আপোনাৰ এমএস অফিস ওয়ার্ডৰ এমএস অফিস যেটো অফিসৰ মানে আপোনাৰ নলেজ থকা হ'ব লাগিব আৰু গ্ৰেজুৱেচনটো আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা যদি কমপ্লিট কৰিব পাৰে আৰ্টস কমাৰ্চ সায়েন্স কমপ্লিট কৰা হলে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে এজ লিমিট বিচাৰিছে মিনিমাম এজ 18 এণ্ড ম্যাক্সিমাম 26 ইয়াৰ্স লৈ কিনে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট চাওক এপ্লিকেশন ফি যেটা আপনার ক্যাটেগরি ওয়াইজ ডিভাইড করে দিয়া আছে এপ্লিকেশন ফি খিনি যদি আপনি জেনারেল ওবিসি ডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব ₹300 এন্ড নেক্সট যদি আপনি চাওক এসসি এসটি পিডব্লিউডি বা এক্স সার্ভিসম্যান যদি হয় আপনি তেতিয়াহলে আপনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। আৰু পেমেন্ট যেটো মোড হয় আপনি কৰিব লাগিব পেমেন্টটো থ্ৰু অনলাইনত যদি আপনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু ইউপিআই আপনি আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব পাৰে। সিলেকশন প্ৰসেসটো চাই লওক। সিলেকশন প্ৰসেসত প্ৰথমতে আপনি কম্পিউটাৰ বেসড টেষ্ট এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ স্কিল নহলে প্ৰফিচিয়েন্সি নহলে ফিজিক্যাল টেষ্ট এটা হ'ব তাতে আপনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি এটা টেষ্ট হ'ব। নেক্সট আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব এন্ড ফিফথ স্টেপত আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব। এপ্লাই প্ৰসেস খিনি চাই লওক আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটটো আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰত ওপেন কৰি লব আৰু তাতে আপুনি সাৰ্চ কৰিব www.iocl.com সাৰ্চ কৰিলে ইন্ডিয়ান অয়েল কর্পোরেশন লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে যোৱাৰ পিছত আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু লেটেস্ট যেটো আপোনাৰ জব ওপেনিং সেকশন আছে তাতে যাব তাতে যাই কিনে আপনি যেটো আপনার রিকোয়ারমেন্ট চলি আছে নন এক্সিকিউটিভৰ কাৰণে তাতে আপনি ক্লিক কৰিব লাগিব। তাতে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যত আপোনাৰ বেসিক কিছুমান ডিটেইলছ তাতে এন্টাৰ ফিল আপ কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব লাগিব। পিছত আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো যত আপোনাৰ যিখিনি পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি তাতে আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব নেসেসারি ডকুমেন্টছ খিনি লগতে আপোনাৰ যিখিনি ফটো এন্ড সিগনেচাৰ যেটা আপোনাৰ পাসপোর্ট সাইজ ফটো এন্ড সিগনেচাৰ আপলোড কৰিব লাগিব যেটো ফৰমেটতে দিয়া থাকে স্পেসিফিক ফৰমেট হিচাপত আপুনি আপোনাৰ ফটো এন্ড সিগনেচাৰটো আপলোড কৰিব লাগিব। নেক্সট আপুনি পেমেন্ট কৰিব লাগিব যিখিনি পেমেন্ট ক্যাটেগরি ওয়াইজ ডিভাইড কৰি দিয়া আছে যিখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব। নেক্সট আপুনি সাবমিট কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ একনলেজমেন্ট ৰিসিপ্টটো লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট কৰি থব। এই ইম্পৰ্টেন্ট ডেট খিনি চাই লওক। আপনার এপ্লাই স্টার্ট হবো
3rd February 2025 ৰ পৰা আৰু এপ্লাইৰ যেটো আপোনাৰ লাষ্ট ডেট হয় 23 February 2025 লগিন আপুনি লাষ্ট ডেট হয় এপ্লাইৰ কাৰণে এপ্লাই কৰিব পাৰিব এনে এডমিট কাৰ্ডটো আপোনাৰ ৰিলিজ কৰিব এক্সামৰ 10 ডেজ আগতে এক্সামটো আপোনাৰ মাৰ্চত হ'ব প্লিয়াতে আইডিয়া এটা দিছে তো মাৰ্চৰ ফাৰ্স্ট উইকত আপুনি গম পাই যাব ফিক্স ডেটটো তো এক্সামৰ কাৰণে আপুনি প্ৰিপাৰেচন লৈ লওক আৰু অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে অফিচিয়েল ওয়েবসাইটৰ যেটো নোটিফিকেশন আছে অফিচিয়েল নোটিফিকেশনটো আপুনি এই ভিডিও ডেসক্ৰিপচনত পাই যাব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজি ভিডিও ইমানতে সামৰিছো